এইটো ভিডিঅ'ত আলোচনা কৰিম পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা তোমালোক মোক কমেন্ট কৰি কবা এক্সাম দি আহি কমন পৰিছে না নাই এতিয়া আমি চাই লও পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক উলিয়াই লোৱা 289 নং পৃষ্ঠা 289 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 4 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমালোক ভালকৈ শিকি যাবা নোৱাৰিলে মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 290 নং পৃষ্ঠা অনুহলনি 13.1 অনুহলনি 13.1 এটো অনুহলনিৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম 1 নং কোৱেশ্চন টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 1 নং কোৱেশ্চন টু তোমালোক ভালকৈ শিকি যাবা 1 নং কোৱেশ্চন টু এমসিকিউ টাইপ কোৱেশ্চন আহিব মই লিখি থৈ দিছো এমসিকিউ তোমালোক ভালকৈ শিকি যাবা 1 নং কোৱেশ্চন টু নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হ'ল 2 নং কোৱেশ্চন টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হ'ল 3 নং কোৱেশ্চন টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক 2 আৰু 3 এই দুটা কোৱেশ্চন ভালকৈ শিকি যাবা এই দুটাৰ পৰা এটা 100% শিওৰ কমন পাবা নাপালে মোক কমেন্ট কৰি কবা দে স্যাৰ আপুনি কি কমন দিছে এটা কমন আহা নাই 2 আৰু 3 এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকিয়ে যাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন দুটা হ'ল 4 আৰু 5 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 291 নং পৃষ্ঠা 291 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চন টু হ'ল 8 নং কোৱেশ্চন টু মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 8 নং কোৱেশ্চন টু তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 293 নং পৃষ্ঠা 293 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট উদাহৰণ আছে উদাহৰণ 7 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো উদাহৰণ তোমাক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 294 নং পৃষ্ঠা কোৱেশ্চন নং 3 এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই 3 নং কোৱেশ্চনটো নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হ'ল 5 নং কোৱেশ্চন টু মোস্ট ইম্পৰ্টেন্ট 5 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা 100% শিওৰ 5 নং কোৱেশ্চনটো আহিব তোমালোক ভালকৈ শিকি যাবা দে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হ'ল 6 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন টু হ'ল 7 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা এই চাৰিটা কোৱেশ্চন শিকিয়ে যাবা মই তোমালোকক দেখুৱাই দিও গুটেকেটা পঢ়িবা মই যিকেটা ইম্পৰ্টেন্ট দেখুৱাই দিছো এই চাৰিটা কোৱেশ্চন ভালকৈ শিকিয়ে যাবা এতিয়া যি চাৰিটা কোৱেশ্চন দেখুৱাই দিম সেই চাৰিটা কোৱেশ্চনৰ পৰা এটা কোৱেশ্চন 100% শিওৰ পাবাই অনুহলনি 13.1 ইয়াৰ পৰা সবা তোমালোক 2 আৰু 3 এই দুটাৰ পৰা এটা 100% শিওৰ কমন পাবা নেক্সট তোমালোক সবা উদাহৰণ 7 এটো ভালকৈ চাবা নেক্সট তোমালোক চাবা 294 নং পৃষ্ঠাত 5 নং কোৱেশ্চন টু এই চাৰিটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা এই চাৰিটা কোৱেশ্চনৰ পৰা 100% শিওৰ এটা কোৱেশ্চন কমন পাবাই হৈ গল পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটোত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেটা মই তোমালোকক দেখুৱাই দিলো চাৰিটা কোৱেশ্চন মই
স্পেচিয়েলি ইম্পৰ্টেণ্ট মানে মোষ্ট ইম্পৰ্টেণ্ট দেখুৱাই দিলোঁ আৰু বাকীকেইটা ইম্পৰ্টেণ্ট দি দিলোঁ মানে মই যিকেইটা ইম্পৰ্টেণ্ট দিলোঁ আৰু স্পেচিয়েলি 4টা ইম্পৰ্টেণ্ট দিছোঁ গোটেইকেইটা পঢ়ি যাবা 4টা তোমালোক বেছিকৈ পঢ়ি যাবা সেই 4টাৰ পৰা এটা কমন পাবাই আৰু বাকী যিকেইটা ইম্পৰ্টেণ্ট দিছোঁ সেইকেইটাও চাবা ইয়াৰ পৰা এটা কুৱেশ্যন কমন থাকিব মানে মই যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেই গোটেইকেইটা পঢ়ি যাবা ইয়াৰ পৰা 100% চিউৰ তোমালোক কমন পাবাই পাবা নেক্সট তোমালোকৰ কোনটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'বা মই সেইটো চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'